আপোনালোকৰ মিডিয়া চেনেলৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠী একেলগে উন্নতিৰ পথত আগুৱাই যোৱা পৰস্পৰক সন্মান জনোৱা সংগঠন আৰু তাৰ বাবে এইবাৰ 2024 পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত লাষ্ট পৰ্যায়ত ইলেকশ্যনত যাতে কোনো ধৰণৰ প্ৰতিহিংসা নহয় তাৰ বাবে সকলো সন্মানীয় ভোটাৰ ৰাইজক আশা তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে ক'ব খুজিছোঁ যে আমাৰ আদিবাসী মা দেউতা ভাই ভনীসকল যিসকল ভোটাৰ হয় তেখেতসকলৰ পল খুব কম হয়। গতিকে আপোনালোকৰ এই চেনেল দ্বাৰা আহ্বান জনাব খুজিছোঁ যাতে আমাৰ আদিবাসী ভোটাৰ ৰাইজে ওলাই আহে আৰু তেওঁলোকৰ ভোটৰ দ্বাৰা যাতে শান্তি সম্প্ৰীতি উন্নতিৰ বাবে ভোট দান কৰে। গণতন্ত্ৰৰ যি অধিকাৰ এই গণতন্ত্ৰ অধিকাৰ যাতে তেখেতসকলে সাব্যস্ত কৰে। লগতে সকলো আদিবাসী ভোটাৰসকলক আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে বিবেক ভোট দিয়ক যাতে আপোনালোকৰ ভোটৰ দ্বাৰা এজন ব্যক্তি যাতে দিল্লীৰ পাৰ্লিয়ামেণ্টত আদিবাসীৰ যি জাতীয় সমস্যাবোৰ আছে, আমাৰ যি অধিকাৰৰ কথাবোৰ আছে, আমাৰ যি সমস্যাৰ কথাবোৰ আছে তেখেতে বলিষ্ঠভাৱে যাতে উপস্থাপন কৰিব পাৰে তাৰ বাবে আকৌ এবাৰ আপোনালোকক আহ্বান জনাইছোঁ।